নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ যুদ্ধৰ মাজতে ইৰাণৰ প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে প্ৰচণ্ড প্ৰত্যুত্তৰ দিছে আমেৰিকান দূতাবাসত আঘাত কৰিছে ইৰাণৰ ড্ৰোনে কেইবাখনো ড্ৰোন নিক্ষেপ কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমেৰিকান দূতাবাসৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমান্তৰালকৈ দুগৰাকী আমেৰিকান সৈনিকৰো মৃত্যু হ'বলগীয়া হৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ সমান্তৰালকৈ ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে 5 সপ্তাহ জোৰা যুদ্ধ চলিব বুলি কোৱাৰ পিছতেই পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ৰিয়াদস্থিত আমেৰিকাৰ দূতাবাসত ইৰাণৰ ড্ৰোন আক্ৰমণ দেখিবলৈ পোৱা গৈছে ইৰাণে প্ৰচণ্ড প্ৰত্যুত্তৰ দিছে ইৰাণৰ বিমান আক্ৰমণত ধোঁৱাময় হৈ পৰিছে বাহৰেইনৰ আকাশ কেৱল মাত্ৰ ধোঁৱাময় হৈ পৰিছে যুদ্ধত প্ৰাণ হেৰুৱাইছে আৰু দুগৰাকী আমেৰিকান জোৱানে ডাঙৰ খবৰ যুদ্ধত আৰু দুগৰাকী আমেৰিকান জোৱানে প্ৰাণ হেৰুৱাইছে ছগৰাকী আমেৰিকান সৈনিকৰ মৃত্যু নিশ্চিত হৈ পৰিছে ছগৰাকীকৈ আমেৰিকান সেনাৰ মৃত্যু হৈছে ইৰাণৰ আক্ৰমণত ছগৰাকীকৈ আমেৰিকান সেনাৰ মৃত্যু হৈছে দুই আমেৰিকান জোৱানৰ মৃতদেহ অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত উদ্ধাৰ কৰা হৈছে ইৰাণৰ আক্ৰমণত হাহাকাৰ পৰিৱেশ মধ্যপ্ৰাচ্যত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ইৰাণে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে কেইবাখনো ঠাইত মিছাইল নিক্ষেপ কৰিছে যুদ্ধ বন্ধ কৰি কূটনৈতিক সমাধান বিচাৰিবলৈ ৰাছিয়াই অনুৰোধ কৰিছে যুদ্ধ বন্ধ কৰাৰ আহ্বান কৰিছে ৰাছিয়াই তাৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতে আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে উত্তেজনা কমা নাই চাৰিওফালে কেৱল যুদ্ধৰ দাবানল দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ইৰাণে প্ৰচণ্ড প্ৰত্যুত্তৰ দিছে আমেৰিকাৰ দূতাবাসত আঘাত কৰিছে ড্ৰোন নিক্ষেপ কৰিছে কেইবাখনো ড্ৰোন নিক্ষেপ কৰিছে যাৰ ফলত আমেৰিকাৰ হাহাকাৰ লাগিছে আমেৰিকা চিন্তাত পৰিবলগীয়া হৈছে ইৰাণৰ প্ৰত্যুত্তৰত থৰকাচুটি হেৰুৱাইছে আমেৰিকা ইজৰাইলে কল্পনা কৰিব নোৱাৰা খবৰ ইৰাণে প্ৰত্যুত্তৰ দিয়া বন্ধ কৰা নাই ইৰাণে প্ৰতিশোধ লোৱা বন্ধ কৰা নাই পুনৰ এবাৰ আমেৰিকাৰ দূতাবাসত আঘাত কৰিছে ইৰাণৰ ড্ৰোনে যাৰ ফলত কেইবাগৰাকীও লোক আহত হৈছে আনহাতে আৰু দুগৰাকী আমেৰিকান সেনাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মুঠ ছগৰাকীকৈ আমেৰিকান সেনাৰ মৃত্যু হৈছে ইৰাণৰ আক্ৰমণত ছগৰাকীকৈ আমেৰিকান সেনাৰ মৃত্যু হৈছে আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডাঙৰ খবৰ যুদ্ধৰ মাজতে ইৰাণৰ প্ৰচণ্ড প্ৰত্যাক্ৰমণ বুলি ক'ব লাগিব ইৰাণৰ ড্ৰোনৰ আঘাতত কঁপি উঠিল আমেৰিকান দূতাবাস কেৱল মাত্ৰ চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে যুদ্ধৰ দাবানল বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত ইৰাণে প্ৰচণ্ড প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে কেইবাখনো ড্ৰোন নিক্ষেপ কৰিছে ৰিয়াদস্থিত আমেৰিকাৰ দূতাবাসত আঘাত কৰিছে ইৰাণৰ প্ৰত্যুত্তৰত আমেৰিকাৰ কেইবাগৰাকীও সৈনিকৰ মৃত্যু হৈছে ছগৰাকীকৈ সৈনিকৰ মৃত্যু হৈছে বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত এনেকৈ উত্তেজনা বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ যুদ্ধ বন্ধ কৰাৰ আহ্বান জনাইছে ৰাছিয়াই কিন্তু ইৰাণে কাৰো কথা নুশুনে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে খেমেইনিৰ মৃত্যুৰ প্ৰতিশোধৰ কাৰণে ইৰাণে যিকোনো কৰিব পাৰে বুলি মন্তব্য কৰাৰ পিছতেই আমেৰিকা ইজৰাইলৰ ওপৰত কঠোৰ হৈ পৰিছে ইৰাণ আৰু বৰ্তমান সময়ত ইৰাণৰ প্ৰচণ্ড প্ৰত্যুত্তৰ ইৰাণৰ ড্ৰোনৰ আঘাতত কঁপি উঠিল আমেৰিকান দূতাবাস কেইবাখনো ড্ৰোন নিক্ষেপ কৰিছে যাৰ ফলত নিশাৰ ভাগতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে কেৱল মাত্ৰ চাৰিওদিশে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে যুদ্ধৰ বিভীষিকাত হাহাকাৰ পৰিৱেশ মধ্যপ্ৰাচ্যত কিন্তু বৰ্তমান পৰ্যন্ত উত্তেজনা অব্যাহত আছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ ট্ৰাম্পেও হুংকাৰ প্ৰদান কৰিছে বৰ্তমান সময়ত এনেকৈ উত্তেজনা বৃদ্ধি পাইছে যুদ্ধৰ মাজতে ইৰাণৰ প্ৰচণ্ড প্ৰত্যাক্ৰমণ আৰু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ আহিছে সেকেন্ড ব্ৰেক লোৱাৰ চেষ্টা কৰিম এটা অন্যতম খবৰ ট্ৰাম্পে হুংকাৰ দিছে ইৰাণক ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ ড্ৰোন আক্ৰমণৰ পিছতেও কিন্তু ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে ইৰাণে আমেৰিকাক বিশ্বাসঘাতকতা কৰিছে বুলি কৈছে আৰু ইয়াৰ ফল ভুগিব লাগিব ইৰাণে এই মন্তব্য হৈছে ট্ৰাম্পৰ ইৰাণৰ প্ৰত্যুত্তৰৰ পিছতে আমেৰিকাও কিন্তু মনে মনে থকা নাই ইৰাণে আত্মসমৰ্পণ নকৰিলে যুদ্ধ আৰু তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আহি পৰিছে 5 সপ্তাহৰ তীব্ৰ যুদ্ধৰ কাৰণে সাজু আছে ইৰাণ এই মন্তব্য হৈছে ট্ৰাম্পৰ
আৰু এনেকৈ মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে বিশ্বই কেতিয়াও নেদেখা ধৰণৰ ধ্বংসলীলা চলিব ইৰাণত এই মন্তব্য ট্ৰাম্পৰ ইৰাণৰ প্ৰত্যুত্তৰৰ পিছতেই ট্ৰাম্পৰ সকিয়নি ট্ৰাম্পৰ হুংকাৰ বিশ্বই কেতিয়াও নেদেখা প্ৰত্যুত্তৰ দিব আমেৰিকাই আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ দাবানল বৃদ্ধি পাইছে ইৰাণৰ প্ৰত্যুত্তৰৰ পিছতে এইবাৰ আমেৰিকাই প্ৰত্যুত্তৰ দিছে ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে ইৰাণে যদি আত্মসমৰ্পণ নকৰে তেন্তে ভয়াবহ যুদ্ধ হ'ব ভাবুকি প্ৰদান কৰিছে কিন্তু আমেৰিকাৰ ভয়লৈ বা আমেৰিকাৰ ৰঙা চকুলৈ কেৰেপ নাই কৰা ইৰাণে তীব্ৰ প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে ইৰাণে কেইবাখনো ড্ৰোন নিক্ষেপ কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তৰ হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে কিয়নো আমেৰিকাই কল্পনা কৰিব পৰা নাই ইৰাণে কেইবাখনো দেশত আক্ৰমণ কৰিছে ইউএই কাটাৰ বেহৰিন কেইবাখনো ৰাষ্ট্ৰত আক্ৰমণ কৰিছে ইৰাণে যাৰ ফলত মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইৰাণে মন্তব্য কৰিছিল আমি প্ৰতিশোধ ল'ম আৰু এই প্ৰতিশোধ ভয়াবহ হ'ব ইতিহাসত কেতিয়াও নোহোৱা প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এনেকৈ বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে চাৰিওফালে কেৱল যুদ্ধৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে ইৰাণৰ প্ৰচণ্ড প্ৰত্যুত্তৰ যুদ্ধত কেইবাগৰাকীও আমেৰিকান সেনাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে ছগৰাকীকৈ আমেৰিকান সেনাৰ মৃত্যু নিশ্চিত হৈ পৰিছে ইৰাণৰ আক্ৰমণত ছগৰাকীকৈ আমেৰিকান সেনাৰ মৃত্যু হৈছে আৰু তাৰ ফলত চিন্তাত পৰিবলগীয়া হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু চিন্তাত পৰিবলগীয়া হৈছে কিয়নো ইৰাণে প্ৰত্যাক্ৰমণ কৰিছে প্ৰত্যুত্তৰ দিয়া বন্ধ কৰা নাই প্ৰতিশোধ লোৱা বন্ধ কৰা নাই কেইবাটাও মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত পুনৰ হাই এলাৰ্ট নিশাৰ ভাগত কেইবাটাও প্ৰান্তত চাইৰেন বাজি উঠিছে কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দাবানল বৃদ্ধি পাইছে যাৰ ফলত কেইবাটাও প্ৰান্তত ড্ৰোন নিক্ষেপ কৰা হৈছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কল্পনা কৰিব নোৱাৰা প্ৰত্যুত্তৰ দিছে ইৰাণে যাৰ ফলত চিন্তাত পৰিবলগীয়া হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু এনেকৈ পুনৰ এবাৰ ভয়াবহ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে যুদ্ধৰ মাজতে ইৰাণৰ প্ৰচণ্ড প্ৰত্যাক্ৰমণ ইৰাণৰ ড্ৰোনৰ আঘাতত কঁপি উঠিল আমেৰিকান দূতাবাস ইৰাণৰ আকাশী আক্ৰমণৰ আগত তিষ্ঠিব পৰা নাই আমেৰিকান সেনা কেইবাগৰাকীও আমেৰিকান সেনাৰ মৃত্যু হৈছে ছগৰাকীকৈ আমেৰিকান সেনাৰ মৃত্যু হ'বলগীয়া হৈছে 2 আমেৰিকান জোৱানৰ মৃত্যু হৈছে ইয়াৰ খবৰ হৈছে কালি নিশাৰ আৰু এনেকৈ ট্ৰাম্পৰো মন্তব্য আহি পৰিছে ট্ৰাম্পেও পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে 5 সপ্তাহৰ কাৰণে তীব্ৰ যুদ্ধৰ কাৰণে আমি সাজু আছো বুলি উল্লেখ কৰিছে আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ দাবানল বৃদ্ধি পাইছে উত্তেজনা বৃদ্ধি পাইছে চাৰিওফালে কেৱল তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে